নমস্কাৰ এটা খুব বেছি ইম্পৰ্টেণ্ট ইনফৰমেশ্যন আপোনালোকৰ আগত শ্বেয়াৰ কৰিব লৈছোঁ আশা কৰিছোঁ এই ইনফৰমেশ্যনটোৱে বা এই ইনফৰমেটিভ ভিডিঅ'টোৱে আমাৰ সৰ্বসাধাৰণ ৰাইজক অলপ হ'লেও কিবা এটা কথা জনাত সহায় কৰিব সেই উদ্দেশ্যে মই ভিডিঅ'টো বনাই আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ প্ৰত্যেক পিতৃ মাতৃৰে নিৰ্দিষ্ট নিজৰ কিছুমান সপোন থাকে কিছুমানে ল'ৰা সন্তান কামনা কৰে কিছুমানে ছোৱালী সন্তান কামনা কৰে প্ৰত্যেকৰে আকাংক্ষাবিলাক বেলেগ বেলেগ হয় এতিয়া আহোঁ প্ৰথম যিটো প্ৰাইমেৰী কথাটোলৈ এগৰাকী মহিলাৰ গৰ্ভধাৰণ প্ৰক্ৰিয়া এগৰাকী মহিলাৰ যেতিয়া মেনষ্ট্ৰুৱেশ্যন চাইকেল ষ্টাৰ্ট হোৱাৰ শেষৰ 5 দিনৰ পৰা আপোনাৰ 13 পৰা 14 ডেজৰ ভিতৰত অভুলেশ্যন ষ্টাৰ্ট হৈ যায় এতিয়া অভুলেশ্যন কি আমি অকণমান জনাটো দৰকাৰ অভুলেশ্যন হৈছে কি হয় এগৰাকী মহিলাৰ দুটা অভাৰী থাকে যেতিয়া অভাৰী সাইজটো যেতিয়া 18 মিলিমিটাৰ ওপৰত হৈ যায় তেতিয়া অভাৰীটো ফাটি যায় তাৰ পৰা এটা অভাম ৰিলিজ হয় আৰু এই ৰিলিজ হোৱা অভামটোৰ লগত যেতিয়া আপোনাৰ এজন মেল পাৰ্টনাৰৰ যেতিয়া স্পাৰ্মটো আহি যায় দুটাৰ মাজত স্পৰ্শ হয় ইণ্টাৰকোৰ্চ হয় তেতিয়া ফাৰ্টিলাইজেশ্যন ফৰ্ম কৰে মানে এটা বাচ্চাদানী ফৰ্ম কৰে আৰু এই বাচ্চাদানী ফৰ্মেশ্যন হোৱা গোটেই ছিষ্টেমটোক কোৱা হয় ইমপ্লেণ্টেশ্যন বুলি কোৱা হয় এতিয়া পিতৃ মাতৃৰ প্ৰথম কৰ্তব্য আহি পৰে এইখিনিতে যেতিয়া এগৰাকী মহিলাৰ অভুলেশ্যন ষ্টাৰ্ট হৈ যায় তেওঁ কিছুমান চিমটম দেখা যায় যেনে তেওঁ লোৱাৰ এবডমিনত পেইন ফিল কৰে ছেক্স ইণ্টেনচিটিটো বাঢ়ি যায় বা তেওঁ ভেজিনেল টেম্পাৰেচাৰটো ডেইলি ৰাইজ কৰে এতিয়া মেল পাৰ্টনাৰজনৰ অবজাৰ্ভেশ্যন কৰিবলগীয়া কাম এইটোৱে যে তেওঁ এই চিমটমকেইটা ৰেকৰ্ড কৰিব লাগে আৰু ভেজিনেল টেম্পাৰেচাৰটো ডেইলি ৰেকৰ্ড কৰি যাব লাগে আৰু যেতিয়া মেনষ্ট্ৰুৱেশ্যন শেষ হোৱাৰ 5 পৰা 13-14 ডেজৰ ভিতৰত সাধাৰণতে অভুলেশ্যন ষ্টাৰ্ট হয় এই দিনটো প্ৰত্যেক দিনৰ টেম্পাৰেচাৰটো যেতিয়া ৰেকৰ্ড কৰি যাব আৰু যিদিনাই তেওঁ টেম্পাৰেচাৰ বেছি পাব সেই দিনটোৰ ভিতৰত যদি কেনেবাকৈ ইণ্টাৰকোৰ্চ হয় মেল ফিমেল পাৰ্টনাৰৰ তেতিয়াই কনচিভ হোৱাৰ মেইন চান্স থাকে আৰু এটা মেল বেবী ফৰ্মেশ্যন হোৱাৰ বহুত বেছি চান্স থাকে মেক্সিমাম চান্স থাকে এতিয়া আহোঁ নেক্সট যিটো ইম্পৰ্টেণ্ট কথা বেবী ফৰ্মেশ্যনত আমি এটা ক্ৰম'জমেল ইফেক্ট বা ক্ৰম'জমৰ যিটো ৰোল আমি অকণমান জানি থোৱাটো ভাল এগৰাকী মহিলাৰ যিটো অভাম তাত থাকে এটা ক্ৰম'জম সেইটো হৈছে এক্স ক্ৰম'জম আৰু এজন মেল পাৰ্টনাৰৰ যিটো স্পাৰ্ম তাত দুটা ক্ৰম'জম থাকে এটা হৈছে এক্স ক্ৰম'জম এটা হৈছে ৱাই ক্ৰম'জম এতিয়া আমি জনাটো দৰকাৰ যে এক্স ক্ৰম'জমৰ যিটো স্পীডটো বহুত শ্ল' আৰু ই 24 আৱাৰ্ছলৈকে লাইভ হৈ থাকে বাচি থাকে কিন্তু ৱাই ক্ৰম'জমৰ স্পীডটো খুব বেছি ফাষ্ট আৰু ই সাধাৰণতে মাত্ৰ 8 আৱাৰ্ছ বাচি থাকে এতিয়া যিদিনাখন ইণ্টাৰকোৰ্চ হ'ব অভুলেশ্যন চাইকেলটো চাই মেলি যিদিনাখন টেম্পাৰেচাৰ হাই হ'ব সেই দিনটোৰ ভিতৰত যদি ইণ্টাৰকোৰ্চ হৈছে ইণ্টাৰকোৰ্চ হোৱাৰ পাছত যেতিয়া স্পাৰ্মৰ পৰা যেতিয়া আপোনাৰ ক্ৰম'জমটো ৰিলিজ হ'ব যদি ৱাই ক্ৰম'জমটোৱে স্পাৰ্মৰ ৱাই ক্ৰম'জমটোৱে খুব ফাষ্টত গৈ যদি অভামক ইনহিবিট কৰি দিয়ে ফাৰ্ষ্ট তেনেহ'লে মেল বেবী ফৰ্মেশ্যন হোৱাৰ মেক্সিমাম চান্স থাকে আৰু যদি ৱাই ক্ৰম'জমটো নগৈ যদি এক্স ক্ৰম'জমটোৱে আগতে গৈ যদি অভামটোক ইনহিবিট কৰে তেনেহ'লে ফিমেল বেবী ফৰ্মেশ্যন হোৱাৰ মেক্সিমাম চান্স থাকে গতিকে আমি এইকেইটা কথাত অকণমান কেয়াৰফুল হ'ব লাগে যদি কি বিচাৰোঁ আমি ল'ৰা সন্তান বিচাৰোঁ নে কন্যা সন্তান বিচাৰোঁ আৰু এটা বেছিক ইম্পৰ্টেণ্ট ইনফৰমেশ্যন শ্বেয়াৰ কৰিছোঁ যে এগৰাকী মহিলাৰ যিটো ছেফ প্ৰেগনেঞ্চি আৰু আনছেফ প্ৰেগনেঞ্চি এগৰাকী মহিলাৰ ছেফ প্ৰেগনেঞ্চি কোনটো হয় যেতিয়া এগৰাকী মহিলাৰ মেন্স ষ্টাৰ্ট হোৱাৰ 5 দিনৰ আগৰ ষ্টাৰ্ট হোৱাৰ যিটো 4 ডেজ আগৰ 4 days to 5 days এই 4 days to 5 days হৈছে ছেফ প্ৰেগনেঞ্চি আৰু মেন্স শেষ হোৱাৰ 4 to 5 days হৈছে ছেফ প্ৰেগনেঞ্চি
বাকী তাৰ বাহিৰে বাকী দিনবিলাক প্ৰেগনেঞ্চি বুলি ক'ব পৰা নাযায়। গতিকে আজিৰ ভিডিঅ'টোৰ মেইন কনচেপ্টটো, মেইন ইনফৰ্মেশ্যনটো ইমানখিনি আছিল। মই ভিডিঅ'টো আপোনালোকক অকণমান শ্বেয়াৰ কৰি দিলোঁ। যদি ইনফৰ্মেশ্যনটো আপোনালোকে ভাল লাগিলে বা ভিডিঅ'টো খুব বেছি ইনফৰ্মেটিভ বুলি যেন ভাবিলে আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।